A very good afternoon to you all. আজি মই ক'বলৈ গৈ আছোঁ ফেচিয়েল পাফিনেছৰ ওপৰত মানে মুখমণ্ডলী ফুলি উঠাৰ কাৰণসমূহ বিস্তৃতভাৱে নকওঁ চমুকৈ কৈ আছোঁ মুখমণ্ডলী ফুলি উঠাৰ কাৰণ মুখ্য কাৰণসমূহ প্ৰথম কাৰণ হ'ল এলাৰ্জি আপোনাৰ খোৱাৰ কাৰণে এলাৰ্জি হ'ব পাৰে বা কিবা লগোৱাৰ কাৰণে বা কিবা এটা কামুৰিলে এলাৰ্জি হ'ব পাৰে বা আন কিবা লাগিলে হ'ব পাৰে এলাৰ্জি কিছুমানে ডাই লগাৰ ফলত এলাৰ্জি হয় দুই নম্বৰ কাৰণ হ'ব পাৰে ইনফেকশ্যন লোকেল ইনফেকশ্যন মানে দাঁতৰ হ'ব পাৰে আপোনাৰ বা নাকৰ ইনফেকশ্যন হ'ব পাৰে বা চকুৰ ইনফেকশ্যন হ'ব পাৰে বা চাইনাছৰ ইনফেকশ্যন হ'ব পাৰে এইবোৰ কাৰণত মুখমণ্ডলী ফুলি উঠে তৃতীয় কাৰণ যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে থাইৰয়ডৰ প্ৰব্লেম হাইপ'থাইৰয়ডত মুখমণ্ডলী ফুলি উঠে বিস্তৃতভাৱে মই ভিডিঅ' এটা বনোৱা আছে আপোনালোকে চাব পাৰে চতুৰ্থ কাৰণ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে হাৰ্টৰ প্ৰব্লেম হাৰ্ট ফেইলাৰত ৱাটাৰ ৰিটেনশ্যন হয় আৰু মুখমণ্ডলী ফুলি উঠে পঞ্চমটো কাৰণ হয় কিডনি ডিজিজত যেতিয়া পেচাবৰ পৰিমাণ কমি আহে তেতিয়া আপোনাৰ বডিত ৱাটাৰ ৰিটেনশ্যনটো বাঢ়ি যায় আৰু মুখমণ্ডলী ফুলি উঠে তেনেকৈ নেফ্ৰটিক চিণ্ড্ৰমতো হয় আল্টিমেটলি কিডনি ডিজিজত আপোনাৰ মুখ ফুলিব পাৰে এতিয়া ষষ্ঠ কাৰণ যদি ক'বলৈ যাওঁ কিছুমান মেডিচিন আৰু এক্সাম্পল যদি দিবলৈ যাওঁ কৰ্টিকষ্টেৰইড বুলি কওঁ আমি ডেক্সামিথাছন হাইড্ৰকৰ্টিছন এইবোৰ দীঘলীয়াকৈ খালে মুখ ফুলিবও পাৰে লগতে কিছুমান পেইন কিলাৰ যেনেকৈ ইটৰিকক্সিব নিউকক্সিয়া খুব কমনলি ইউজ কৰা মেডিচিন সেইটো এলাৰ্জিৰ কাৰণেও ফুলিব পাৰে এতিয়া আজি ইমানতে মই ভিডিঅ'টো সামৰিম নেক্সট ভিডিঅ'লৈ আকৌ আহিম ধন্যবাদ